নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাৰ ৰাখি বিষ নেকি? যদি বিষ হয় তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে এক স্পেচিয়েল হ'বলৈ গৈ আছে। কাণত হেডফোন লগাই 10 মিনিট সময় উলিয়াই এই ভিডিঅ'টো উপভোগ কৰক, যাতে আপুনি এখোজ আগবঢ়া জেগাত 10 খোজ আগবাঢ়ি যাব পাৰিব। প্ৰিয় দৰ্শক, প্ৰথমবাৰৰ বাবে যদি আহিছে আমাৰ ইউটিউব চেনেলত, ভিডিঅ'বোৰ চাই ভাল লাগিলে চেনেলটো অলপ লাইক কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। এই ভিডিঅ'টো চালে আপোনালোকৰ উপকাৰ হ'ব। আপোনাৰ জীৱনত দুখবোৰ আহিলে আপুনি গম পাব যে আপোনাৰ জীৱনত দুখ কিয় আহিছে, কোনখিনি মানুহে আপোনালোকক দুখ দিব, কোনখিনি মানুহে আপোনালোকক দুখ দিছে, সেইখিনি মানুহৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। সকলোবোৰ সোমাই আছে। আৰু আপোনালোকৰ জীৱনত কেতিয়া ধন সঞ্চয় উন্নয়ন হ'ব, ইনকামৰ পথ কেতিয়া মুকলি হ'ব, ভাগ্য আপোনাক কেতিয়া ছাপোৰ্ট কৰিব, বহুতো নজনা কথা আপুনি জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। সেয়েহে প্ৰিয় দৰ্শক, ভিডিঅ'টো প্ৰথমৰ পৰা স্কিপ নকৰাকৈ শেষলৈ চাওক। ভক্তি মনেৰে জয় মা লক্ষ্মী নাম উচ্চাৰণ কৰিব কমেণ্ট বক্সত। এটা কথা সঁচা কথা প্ৰিয় দৰ্শক, যিজন মানুহে আপোনালোকক সুখ দিছে, দুখৰ সময়ত আপোনালোকৰ ওচৰত আছে, ছাপোৰ্ট কৰিছে, সেইজন ব্যক্তিক কেতিয়াও আপুনি অকলশৰীয়া নকৰিব। সেয়া লাগিলে ৰিলেশ্যনশ্বিপ হওক, বন্ধুত্ব হওক, পৰিয়ালৰ বংশৰ কোনোবা সদস্য হওক, সেইজন ব্যক্তিৰ সদায় লগত থাকিব। যিয়ে আপোনাক দুখৰ সময়ত সময় দিয়ে, মূল্য দিয়ে, টকা পইচাৰে নহয় মুখেৰে এটা ভাল কথা কৈ আপোনাক সময় দিয়ে, সেইজন ব্যক্তিয়ে আপোনাৰ সবচে ভাল বন্ধুত্ব, প্ৰেমিক, বংশৰ পৰিয়ালৰ লোক। ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি, যাৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। সঁচাকৈ বিষ ৰাশিৰ জাতক জাতিকাসকল সহজ সৰল দেখিবলৈ পোৱা যায়। এওঁলোকে আনৰ লগত তৰ্ক কাজিয়া কৰি ভাল নাপায়। এওঁলোক পৰিশ্ৰমী হোৱাৰ লগতে বহুতো ভিৰৰ মাজত থাকি ভাল নাপায়। তেনেকৈ সময় সলনি হৈ থাকে, এটাৰ পিছত দুটা, দুটাৰ পিছত তিনিটা। ঠিক তেনেকৈ বিষ ৰাশিৰ জাতক জাতিকাসকলৰ মনবোৰো সলনি হৈ থাকে। এওঁলোকে বহুতো বন্ধুৰ লগত লগ নাথাকে, কিন্তু যাৰ লগত এবাৰ বন্ধু বনাই লয় তেওঁক কিন্তু চালি জাৰি চাই লৈহে কিন্তু বন্ধুত্ব কৰে। বহুত বন্ধু নাথাকে কিন্তু এওঁলোকৰ, আৰু থাকাকেইটা কিন্তু বহুত চেকি বাকি কেনে বন্ধুত্ব কৰে। কিন্তু বহুতো ৰোমান্টিক স্বভাৱৰো দেখিবলৈ পোৱা যায়। এওঁলোকে লাভ ৰিলেশ্যনশ্বিপত থকাটো পচন্দ কৰে। মনবোৰ বহুত চঞ্চল, প্ৰেমৰ প্ৰতি বহুত আকৰ্ষণ থাকে। যুৱক যুৱতীয়ে কম বয়সৰ পৰাই তেওঁলোকে প্ৰেমত পৰিব পাৰে। বিষ ৰাশি লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বহুতো খেলি মেলিও দেখা পোৱা যায়। সৌন্দৰ্যশীল বিষ ৰাশিৰ জাতক জাতিকাসকল বৰ ধুনীয়া হয়। স্বভাৱ চৰিত্ৰ, প্ৰেম সম্পৰ্কত স্থাপন কৰি খুব ভাল পায়। কিন্তু এওঁলোকে জীৱনটোত বহুত আগবাঢ়ি যাব বিচাৰে, কিন্তু আপুনি বহু প্ৰচেষ্টা এওঁলোকে জীৱনত দেখিবলৈ পোৱা যায়, কৰা দেখিবলৈ পোৱা যায়। লাক্সাৰী লাইফষ্টাইল এটা কৰিবলৈ বিচাৰে, নিজকে ব্ৰেণ্ড বনাব বিচাৰে। বিষ ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণ কৰি খুব বেছি ভাল পায়। পাহাৰীয়া অঞ্চল, অৰুণাচল প্ৰদেশ, জিৰ', পটিন, ডাঙৰ পাহাৰীয়া অঞ্চলত জাগাত যায় খুব বেছি ভাল পায়। বিষ ৰাশিৰ ব্যক্তিসকলে বহু সময়ত নিজৰ ধৈৰ্য আৰু প্ৰতিভা বলত কম বয়সতে কৰ্মপ্ৰাপ্ত হ'ব পাৰে, কৰ্মত সফলতা আনিব পাৰে। আনৰ ওচৰত এওঁলোকে ভিক্ষা খুজি ভাল নাপায়, যি কৰে নিজৰ মনৰ বলেৰে কৰিব বিচাৰে। বিষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মা দেউতাক বহুত মৰম কৰা, কেয়াৰ কৰা, সন্মান কৰা দেখা পোৱা যায়।
অন্তিম সময়লৈকে তেওঁলোকক শ্ৰদ্ধা সেৱা কৰি আহিছে আৰু কৰি যাই থাকে বিষ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাৰিব। কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাই দিব। বিষ ৰাশিৰ জাতক জাতিকাসকলে 30 বছৰৰ পাছত আৰু 37 বছৰৰ আগতে ছাকচেছফুল হ'ব পাৰে। এই সময়ছোৱাত নতুন নতুন কাম বিজনেছ কৰিবলৈ সক্ষম হয়। এয়া লাগিলে ঘৰ সম্পত্তি গাড়ী ঘোঁৰা মাটি ক্ৰয় কৰাও হ'ব পাৰে। বিশেষকৈ চাবলৈ গ'লে বিষ ৰাশি নাৰী ছোৱালীবিলাক যে আছে তেওঁলোকে ৰংচঙীয়া কাপোৰ পিন্ধি খুব ভাল পায়। নিজৰ কমিউনিকেশ্যন স্কিলৰ দ্বাৰা সকলোৰ মন মোহিনী কৰিব পাৰে। এওঁলোকৰ মুখমণ্ডলত সদায় মিচিকীয়া হাঁহি থাকে। সদায় হাঁহি থাকিলে খুব এটা বেছি ভাল লাগে মিচিকীয়া হাঁহি। হয়, এই গুণটো বিষ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ নাৰীসকলৰ মাজত দেখা পোৱা যায়। আচলতে ক'বলৈ গ'লে বিষ ৰাশিৰ জাতক জাতিকাসকলৰ আটাইতকৈ প্ৰিয় ৰাশিটোৱে হৈছে কন্যা ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশি। এই তিনিটা ৰাশিৰ ওপৰত আপুনি চকু মুজি বিশ্বাস কৰিব পাৰিব। আপোনাক কেতিয়াও বিশ্বাসঘাত নকৰে। তিনিটা ৰাশিৰ লগত আপোনাৰ মনৰ কথা খুলি কথা পাতিব পাৰে, কিয়নো আপোনাক এওঁলোকে সন্মান কৰিব, আগুৱাই লৈ যোৱাত সহায় কৰিব। আপুনি দুখ পোৱা কাম কেতিয়াও নকৰে। তিনিটা ৰাশিয়ে হৈছে বিষ ৰাশিৰ মিত্ৰতা ৰাশি। আপোনাৰ সপ্তম ঘৰৰ অধিপতি গ্ৰহটোৱে হৈছে মংগল। আপোনাৰ জীৱনৰ লাইফ পাৰ্টনাৰ কেনেকুৱা হয়? আপোনাৰ জীৱনসংগী খঙৰ অধিক মাত্ৰা কিন্তু পোৱা যায়। হয়, খং নকৰিব। খং কৰিলে খুব বেছি এটা ভাল নহয়। নিজৰ মনটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে প্ৰত্যেকজন ব্যক্তিয়ে। যদি বিষ ৰাশিৰ জাতক জাতিকাসকলে সমাজত আগুৱাই নি নিজকে প্ৰতিষ্ঠান কৰিব বিচাৰে, এটা কথা মনত ৰাখিব, জীৱনসংগীৰ যদি আপুনি খঙেৰে কিবা কাম কৰোৱাব বিচাৰে সেয়া কেতিয়াও সম্ভৱ নহয়। এওঁলোকে নিজকে পূৰা ফিট ৰাখিব বিচাৰে। বিশেষকৈ ল'ৰাবোৰ জিমতো যাব বিচাৰে আৰু গৈ আছে। নিজৰ বডিটো ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিব বিচাৰে। খেলা ধূলাৰ প্ৰতিও আগ্ৰহ দেখিবলৈ পোৱা যায়। প্ৰিয় দৰ্শক, এটা কথা সঁচা কথা, মাক যেনেকৈ আপোনালোকে মৰম কৰে কেয়াৰ কৰে, ঠিক তেনেকৈ ধৰণে মাৰ এটা প্ৰব্লেম থাকে, গাঁঠিৰ বিষ, দেহাৰ বিষ, দুৰ্বলতা, মাথাৰ বিষ, চকুৰ প্ৰব্লেম। মাৰ লগত এইবোৰ সমস্যা দেখিবলৈ পাব। আপোনালোকৰ মাজত এলেহুৱা ভাৱো বহুতো বেছি পৰিমাণে বৃদ্ধি কৰায়। সেয়েহে এলাহটো আমি এৰিব লাগিব। যিটো আমি ইয়ং জেনেৰেশ্যনৰ ল'ৰা আছে, সময় থাকোঁতে আমি সময়ৰ কাম কৰিব লাগিব, নহ'লে এদিন আমাক সময়ৰ কাম কৰাত বাধ্য কৰাব। যেতিয়া আপোনাৰ ৰাশিত শনিদেৱৰ প্ৰভাৱ পৰে তেতিয়া অধিক মাত্ৰা আপোনাৰ এলেহুৱা ভাৱ আহে। সঠিক সিদ্ধান্ত লৈ, সংকল্প লৈ, গ'ল ষ্ট্ৰেটেজি, একশ্যন প্লান লৈ আপুনি জীৱনটোত আগুৱাই যাব পাৰিব। প্ৰিয় দৰ্শক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো মংগল হোৱাৰ বাবে হনুমান চালিচা পাঠ কৰিব। মংগলবাৰ দিনটোত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হ'ব। প্ৰিয় দৰ্শক, যাতে জীৱনটো আপোনালোকৰ ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ইমান সময় উলিয়াই আমাৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজি আমি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ।